বিসমিল্লাহির রহমানির রহিম। পরম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। ইয়া আইয়ুহান নাসু তাকু রাব্বাকুম ইন্না জালজালাতাস সাআতি শাইউন আযীম। হে মানৱ, তোমালোকে আপোন প্ৰতিপালকক ভয় কৰা। নিশ্চয় কিয়ামতৰ কম্পন এটা সাংঘাতিক ভয়ংকৰ বিষয়। ইয়াউমা তারাউনাহা তাযহালু কুল্লু মুরদিআতিন আম্মা আরদাআত ওয়া তাদউ কুল্লু যাতি হামলিন হামলাহা ওয়া তারান নাসা সুকারা ওয়া মা হুম বিসুকারা ওয়ালাকিন্না আযাবাল্লাহি শাদীদ। যিদিনা তোমালোকে সেয়া দেখিবলৈ পাবা, সিদিনা প্ৰত্যেক পিয়াহ খোৱা তিৰোতাই তাইৰ পিয়াহ খোৱা কেঁচুৱাক পাহৰি যাব আৰু প্ৰত্যেক গৰ্ভৱতী মহিলাই তাইৰ গৰ্ভপাত কৰি পেলাব। আৰু তুমি মানুহক নিচাগ্ৰস্ত যেন দেখিবলৈ পাবা, অথচ সিহঁত নিচাগ্ৰস্ত নহয়, বৰং আল্লাহৰ শাস্তি বৰ কঠিন। وَمِنَ النَّاسِ مَن يُجَادِلُ فِي اللَّهِ بِغَيْرِ عِلْمٍ وَيَتَّبِعُ كُلَّ شَيْطَانٍ مَرِيدٍ। মানুহৰ মাজত কিছুমান এনেকুৱা মানুহ আছে যিসকলে নাজানি নুশুনি আল্লাহ সম্পৰ্কে বাক বিতণ্ডা কৰে আৰু প্ৰত্যেক অবাধ্য শয়তানৰ অনুসৰণ কৰে। কুতিবা আলাইহি আন্নাহু মান তাওয়াল্লাহু ফাআন্নাহু ইউদিল্লুহু ওয়া ইয়াহদিহি ইলা আযাবিস সাঈদ। অথচ তাৰ সম্পৰ্কে লিখি দিয়া হৈছে যে যিয়ে তাৰ লগত বন্ধুত্ব কৰিব সি তাক পথভ্ৰষ্ট কৰিব আৰু তাক প্ৰজ্বলিত জুইৰ শাস্তিৰ পিনে লৈ যাব। ইয়া আইয়ুহান নাসু ইন কুনতুম ফি রাইবিম মিনাল বা'থি ফাইন্না খলাকনাকুম মিন তুরাবিন থুম্মা মিন নুতফাতিন থুম্মা মিন আলাকাতিন থুম্মা মিন মুদগাতিন মুখাল্লাকাতিন ওয়া গায়রি মুখাল্লাকাতিন লিনুবায়্যিনা লাকুম ওয়া নুকিররু ফিল আরহামি মা নাশাউ ইলা আজালিন মুসাম্মান থুম্মা নুখরিজুকুম তিফলান থুম্মা লিতাবলুগু আশুদ্দাকুম ওয়া মিনকুম মান ইউতাওয়াফফা ওয়া মিনকুম মান ইউরাদ্দু ইলা আরদালিল উমুরি লিকাই লা ইয়ালামা মিন বা'দি ইলমিন শাইআ وترى الأرض هامدة فإذا أنزلنا عليها الماء اهتزت وربت وأنبتت من كل زوج بهيج। হে মানৱ, যদি তোমালোক পুনৰ্জীৱিত হোৱা সম্পৰ্কে সন্দেহত পৰি আছা, তেন্তে অলপ ভাবি চোৱা যে ময়ে তোমালোকক প্ৰথমে মাটিৰ পৰা সৃষ্টি কৰিছোঁ, তাৰ পাছত শুক্ৰবিন্দুৰ পৰা, তাৰ পাছত ৰক্তপিণ্ডৰ পৰা, তাৰ পাছত আকৃতি বিশিষ্ট আৰু আকৃতিবিহীন মাংসপিণ্ডৰ পৰা। তোমালোকৰ ওচৰত তোমালোকৰ প্ৰকৃত অৱস্থা স্পষ্ট কৰি দিবলৈ আৰু মই মোৰ ইচ্ছানুযায়ী তোমালোকক এটি নিৰ্দিষ্ট সময়লৈ মাতৃগৰ্ভত ৰাখোঁ, তাৰ পাছত মই তোমালোকক শিশুৰূপে উলিয়াই আনো, তাৰ পাছত তোমালোকক প্ৰতিপালন কৰোঁ যাতে তোমালোক পূৰ্ণ যৌৱনত উপনীত হোৱা। তোমালোকৰ কাৰোবাক আগতেই মৃত্যু দিয়া হয় আৰু তোমালোকৰ কাৰোবাক জীৱনৰ হীনতম বয়সলৈ পৌঁছাই দিয়া হয়, যাতে সি জনাৰ পাছতো একো নজনা হৈ পৰে আৰু তুমি জমিনক এনে অৱস্থাত দেখিবলৈ পোৱা যে সেয়া শুকান অৱস্থাত পৰি আছে। তাৰ পাছত যেতিয়া মই তাত পানী বৰ্ষণ কৰোঁ, তেতিয়া সেয়া সজীৱ আৰু স্ফীত হৈ উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন কৰে। যালিকা বিআন্নাল্লাহা হুৱাল হাক্কু ওয়া আন্নাহু ইউহয়িল মাউতা ওয়া আন্নাহু আলা কুল্লি শাইইন قدير
وأن الساعة آتية لا ريب فيها وأن الله يبعث من في القبور এইবিলাক এই কাৰণে যে আল্লাহৰ অস্তিত্ব সত্য আৰু তেওঁই মৃতক জীবিত কৰে আৰু তেওঁ সকলো বিষয়ৰ ওপৰত পৰিপূৰ্ণ ক্ষমতাবান আৰু এই কাৰণে যে কিয়ামত অৱশ্যই আহিব তাত কোনো সন্দেহ নাই আৰু এই কাৰণে যে যিসকল কবৰত আছে তেওঁলোকক আল্লাহে পুনৰ জীবিত কৰিব ومن الناس من يجادل في الله بغير علم ولا هدى ولا كتاب منير ثاني عطفه ليضل عن سبيل الله له في الدنيا خزي ونذيقه يوم القيامة عذاب الحريق ذلك بما قدمت يداك وأن الله ليس بظلام للعبيد আৰু মানুহৰ মাজত এনেকুৱা মানুহো আছে যিয়ে কোনো জ্ঞান পথনিৰ্দেশ আৰু দীপ্তিমান গ্ৰন্থ অবিহনে আল্লাহ সম্পৰ্কে বাকবিতণ্ডা কৰে মানুহক আল্লাহৰ পথৰ পৰা বিপথগামী কৰিবলৈ সি উদ্ধতভাৱে তাৰ ঘাৰ বেকা কৰি ৰাখে তাৰ বাবে পৃথিৱীত আছে লাঞ্ছনা আৰু কিয়ামতৰ দিনা মই তাক জ্বলন্ত জুইৰ শাস্তি ভোগ কৰাম যিদিনাখন তাক কোৱা হ'ব এয়া তোমাৰ কৃতকৰ্মৰ ফল আৰু এয়া এটি স্থিৰীকৃত বিষয় যে আল্লাহে বান্দাসকলৰ প্ৰতি অন্যায় নকৰে ومن الناس من يعبد الله على حرف فإن أصابه خير اطمأن به وإن أصابته فتنة انقلب على وجهه خسر الدنيا والآخرة ذلك هو الخسران المبين আৰু মানুহৰ মাজত এনেকুৱা মানুহো আছে যিয়ে সংশয় চিত্তে আল্লাহৰ ইবাদত কৰে যদি দুনিয়াত তাৰ কোনো মংগল সাধিত হয় তেন্তে তাক লৈ সি আশ্বস্ত হয় আৰু তাৰ ওপৰত কোনো পৰীক্ষা আহিলে সি মুখ ঘূৰাই লৈ কুফুৰৰ ফালে উভতি যায় আৰু দুনিয়া আৰু আখিৰাত দুয়োটাই হেৰুৱায় এয়াই হৈছে স্পষ্ট ক্ষতি يدعو من دون الله ما لا يضره وما لا ينفعه ذلك هو الضلال البعيد কি আল্লাহৰ খলনি এনে বস্তুক মাতে যিয়ে তাৰ কোনো ক্ষতি সাধন কৰিব নোৱাৰে আৰু কোনো উপকাৰো কৰিব নোৱাৰে এয়াই হৈছে চৰম পথভ্ৰষ্টতা يدعو لمن ضره أقرب من نفعه لبئس المولى ولبئس العشير কি এনে কাৰোবাক মাতে যাৰ উপকাৰতকৈ ক্ষতিহে বেছি নিকটৱৰ্তী কিমান যে নিকৃষ্ট এই অভিভাৱক আৰু কিমান যে নিকৃষ্ট এই সহচৰ إن الله يدخل الذين آمنوا وعملوا الصالحات جنات تجري من تحتها الأنهار إن الله يفعل ما يريد নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎ কৰ্ম কৰিছে আল্লাহে তেওঁলোকক এনে উদ্যানসমূহত অৰ্থাৎ জান্নাতত প্ৰৱেশ কৰাব যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হৈ থাকিব নিশ্চয় আল্লাহে যি বিচাৰে তাকেই কৰে من كان يظن أن لن ينصره الله في الدنيا والآخرة فليمدد بسبب إلى السماء ثم ليقطع فلينظر هل يذهبن كيده ما يغيظ যে ভাবে যে আল্লাহে তেওঁক অৰ্থাৎ ৰাসূলুল্লাহক দুনিয়া আৰু আখিৰাতত কেতিয়াও সহায় নকৰিব সি আকাশৰ ফালে এটা ৰছী প্ৰলম্বিত কৰক আৰু তাৰ পাছত সেয়া কাটি দিয়ক
তাৰ পাছত চাওক যে তাৰ এই কৌশলে তাৰ আক্ৰোশৰ হেতু নোহোৱা কৰে নে নাই وكذلك أنزلناه آيات بينات وأن الله يهدي من يريد إن الذين آمنوا والذين هادوا والصابئين والنصارى والمجوس والذين أشركوا إن الله يفصل بينهم يوم القيامة إن الله على كل شيء شهيد আৰু এইদৰেই মই ইয়াক অৱতীৰ্ণ কৰিছোঁ এটি সুস্পষ্ট নিদৰ্শন হিচাপে আৰু আল্লাহে যাক ইচ্ছা কৰে হিদায়ত দান কৰে নিশ্চয় যিসকলে ইমান আনিছে আৰু যিসকল ইহুদী হৈছে আৰু যিসকল সাবী খ্ৰীষ্টান আৰু অগ্নিপূজক আৰু যিসকলে শিৰক কৰিছে কিয়ামতৰ দিনা আল্লাহে সিহঁতৰ মাজত ফয়সালা কৰি দিব নিশ্চয় আল্লাহ সকলো বিষয়ে পৰিপূৰ্ণভাৱে অৱগত ألم تر أن الله يسجد له من في السماوات ومن في الأرض والشمس والقمر والنجوم والجبال والشجر والدواب وكثير من الناس وكثير حق عليه العذاب ومن يهن الله فما له من مكرم إن الله يفعل ما يشاء هذان خصمان اختصموا في ربهم فالذين كفروا قطعت لهم ثياب من نار يصب من فوق رؤوسهم الحميم তুমি দেখা নাই নে যে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সকলোৱে আল্লাহক সাজদা কৰে আৰু সূৰ্য চন্দ্ৰ নক্ষত্ৰৰাজি পৰ্বতৰাজি গছ বৃক্ষ জীৱজন্তু আৰু বহুতো মানুহেও সাজদা কৰে আৰু বহুতো এনেকুৱা আছে যিসকলৰ ওপৰত শাস্তি অৱধাৰিত হৈছে আল্লাহে যাক অপমানিত কৰে তাক সন্মান দিওঁতা আৰু কোনো নাই নিশ্চয় আল্লাহে যি বিচাৰে তাকেই কৰে এই দুটা বিবদমান পক্ষ অৰ্থাৎ মুমিন আৰু অবিশ্বাসী অৰ্থাৎ বিশ্বাসী আৰু অবিশ্বাসী সিহঁত আপোন প্ৰতিপালক সম্পৰ্কে বিবাদত লিপ্ত হৈছে পিছে যিসকলে কুফৰ অৱলম্বন কৰিছে সিহঁতৰ বাবে জুইৰ পোছাক তৈয়াৰ কৰা হৈছে যিসকলৰ মূৰত ঢালি দিয়া হ'ব উতলা পানী يصهر به ما في بطونهم والجلود ولهم مقامع من حديد كلما أرادوا أن يخرجوا منها من غم أعيدوا فيها وذوقوا عذاب الحريق যাৰ দ্বাৰা সিহঁতৰ পেটৰ ভিতৰত থকা বস্তুবোৰ আৰু ছালবোৰ বিগলিত কৰা হ'ব আৰু সিহঁতৰ বাবে থাকিব লুৰ হাতুৰি যেতিয়াই সিহঁত যন্ত্ৰণাত কাতৰ হৈ তাৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতৰ তালৈ উভতাই দিয়া হ'ব আৰু কোৱা হ'ব জ্বলন্ত জুইৰ শাস্তি ভোগ কৰা ইন্নাল্লাহা ইউদখিলুল্লাযীনা আমানু ওয়া আমিলুস সালিহাতি জান্নাতিন তাজরি মিন তাহতিহাল আনহারু ইউহাল্লাউনা ফীহা মিন আসাবিরা মিন যাহাবিন ওয়া লু'লুআ وَلِبَاسُهُمْ فِيهَا حَرِيرٌ নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক এনে উদ্যানসমূহত অৰ্থাৎ জান্নাতত প্ৰৱেশ কৰাব যাৰ তলেদি নিজৰাসমূহ প্ৰবাহিত হৈ থাকিব তাত তেওঁলোকক সোণৰ খাৰু আৰু মুকুতাৰ দ্বাৰা অলংকৃত কৰা হ'ব আৰু তাত তেওঁলোকৰ পোছাক হ'ব ৰেচমৰ وَهُدُوا إِلَى الطَّيِّبِ مِنَ الْقَوْلِ وَهُدُوا إِلَى صِرَاطِ الْحَمِيدِ
আৰু তাৰ কাৰণ হ'ল তেওঁলোকক পবিত্ৰ কলিমাৰ ফালে অৰ্থাৎ কলিমাই তৌহিদৰ ফালে পথ প্ৰদৰ্শন কৰা হৈছিল আৰু পৰম প্ৰশংসিত জনৰ পথত পৰিচালিত কৰা হৈছিল ইন্নাল্লাযীনা কাফাৰু ওয়া ইয়াসুদ্দুনা আন সাবিলিল্লাহি ওয়াল মাসজিদিল হারামিল্লাযী জাআলনাহু লিন-নাসি সাওয়াআনিল আকিফু ফীহি ওয়াল বাদ ومن يرد فيه بإلحاد بظلم نذقه من عذاب أليم নিশ্চয় সেই সকল লোক শাস্তিৰ যোগ্য যিসকলে কুফৰ অৱলম্বন কৰিছে তথা সিহঁতে আল্লাহৰ পথত আৰু সেই মছজিদে হাৰামত উপস্থিত হোৱাত বাধা দিয়ে যাক মই মানুহৰ বাবে এনেদৰে স্থাপন কৰিছোঁ যে তাত স্থানীয় আৰু বহিৰাগত আটায়ে সমান আৰু যিয়ে তাত অন্যায়ভাৱে ধৰ্মদ্ৰোহী কাৰ্যকলাপ সংঘটিত কৰিব বিচাৰে মই তাক যন্ত্ৰণাদায়ক শাস্তিৰ সোৱাদ ভোগ কৰাম وَإِذْ بَوَّأْنَا لِإِبْرَاهِيمَ مَكَانَ الْبَيْتِ أَلَّا تُشْرِكْ بِي شَيْئًا وَطَهِّرْ بَيْتِيَ لِلطَّائِفِينَ وَالْقَائِمِينَ وَالرُّكَّعِ السُّجُودِ আৰু সেই সময়ৰ কথা স্মৰণ কৰা যেতিয়া মই ইব্ৰাহিমক কাবা গৃহৰ স্থান নিৰ্ধাৰণ কৰি দি আদেশ কৰিছিলোঁ যে মোৰ লগত অইন কাকো অংশীদাৰ নকৰিবা আৰু মোৰ ঘৰখনক তৱাফকাৰীসকলৰ বাবে তাত ইবাদতৰ বাবে থিয় হোৱা আৰু নামাজ আদায়কাৰী লোকসকলৰ বাবে আৰু ৰুকু সিজদাহকাৰীসকলৰ বাবে পবিত্ৰ কৰি ৰাখিবা وَأَذِّن فِي النَّاسِ بِالْحَجِّ يَأْتُوكَ رِجَالًا وَعَلَى كُلِّ ضَامِرٍ يَأْتِينَ مِنْ كُلِّ فَجٍّ عَمِيقٍ لِيَشْهَدُوا مَنَافِعَ لَهُمْ وَيَذْكُرُوا اسْمَ اللَّهِ فِي أَيَّامٍ مَّعْلُومَاتٍ عَلَى مَا رَزَقَهُم مِّن بَهِيمَةِ الْأَنْعَامِ فَكُلُوا مِنْهَا وَأَطْعِمُوا الْبَائِسَ الْفَقِيرَ আৰু মানুহৰ মাজত হজৰ বাবে ঘোষণা কৰি দিয়া সিহঁত তোমাৰ ওচৰত আহিব ভৰিৰে খোজকাঢ়ি আৰু সকলো ধৰণৰ জীৰ্ণ শীৰ্ণ উটৰ পিঠিত আৰোহণ কৰি যিবোৰ দূৰ দূৰণিৰ পথ অতিক্ৰম কৰি আহিব যাতে সিহঁতৰ কল্যাণৰ স্থানবোৰত উপস্থিত হ'ব পাৰে আৰু তাত নিৰ্দিষ্ট দিনবোৰত আল্লাহে সিহঁতক জীৱিকা ৰূপে দান কৰা গৃহপালিত চতুষ্পদ জন্তুবোৰ জবেহ কৰাৰ সময়ত আল্লাহৰ নাম উচ্চাৰণ কৰিব পাৰে এতেকে হে মুমিনসকল তোমালোকে তাৰ পৰা নিজেও খোৱা আৰু দোস্ত অভাৱ সকলকো খুওৱা ثُمَّ لْيَقْضُوا تَفَثَهُمْ وَلْيُوفُوا نُذُورَهُمْ وَلْيَطَّوَّفُوا بِالْبَيْتِ الْعَتِيقِ তাৰ পাছত যিসকলে হজ কৰে সিহঁতে যেন সিহঁতৰ দেহৰ ময়লা আৱৰ্জনা দূৰ কৰে আৰু সিহঁতৰ মান্যতসমূহ পূৰ্ণ কৰে আৰু এই প্ৰাচীন গৃহটিৰ তৱাফ কৰে ذَلِكَ وَمَن يُعَظِّمْ حُرُمَاتِ اللَّهِ فَهُوَ خَيْرٌ لَّهُ عِندَ رَبِّهِ وَأُحِلَّتْ لَكُمُ الْأَنْعَامُ إِلَّا مَا يُتْلَى عَلَيْكُمْ فَاجْتَنِبُوا الرِّجْسَ مِنَ الْأَوْثَانِ وَاجْتَنِبُوا قَوْلَ الزُّورِ এয়াই বিধান আৰু যিয়ে আল্লাহৰ মৰ্যাদান্বিত বস্তুবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব তাৰ বাবে তাৰ প্ৰতিপালকৰ ওচৰত এয়া অতি উত্তম কাৰ্য হিচাপে পৰিগণিত হ'ব আৰু তোমালোকৰ বাবে সকলো চতুষ্পদ জন্তু হালাল কৰা হৈছে কিন্তু সেইবোৰৰ বাহিৰে যিবোৰৰ বিৱৰণ তোমালোকক পঢ়ি শুনোৱা হৈছে এতেকে তোমালোকে মূৰ্তিসমূহৰ অপবিত্ৰতাৰ পৰা বাচি থাকা আৰু মিছা কথা পৰিহাৰ কৰা حُنَفَاءَ لِلَّهِ غَيْرَ مُشْرِكِينَ بِهِ وَمَن يُشْرِكْ بِاللَّهِ فَكَأَنَّمَا خَرَّ مِنَ السَّمَاءِ فَتَخْطَفُهُ الطَّيْرُ أَوْ تَهْوِي بِهِ الرِّيحُ فِي مَكَانٍ سَحِيقٍ আল্লাহৰ প্ৰতি একনিষ্ঠ হৈ তেওঁৰ লগত কাকো অংশীদাৰ নকৰি আৰু যিয়ে আল্লাহৰ লগত অংশীদাৰ কৰিলে সি যেনিবা আকাশৰ পৰা চিটিকি পৰিল তাৰ পাছত চৰাই আহি তাক থাপ মাৰি লৈ গ'ল অথবা তাক বতাহে উৰুৱাই লৈ গ'ল
কোনোবা দূৰৱৰ্তী স্থানত নিক্ষেপ কৰিলেই। ذلك ومن يعظم شعائر الله فإنها من تقوى القلوب لكم فيها منافع إلى أجل مسمى ثم محلها إلى البيت العتيق এয়াই বিধান। আৰু যিয়ে আল্লাহৰ নিদৰ্শনাৱলীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে সেয়া তাৰ অন্তৰৰ তাকৱা অৰ্থাৎ আল্লাহ ভীতিৰ বিষয়। এইবোৰ চতুষ্পদ জন্তুৰ দ্বাৰা এটি নিৰ্দিষ্ট সময়লৈকে তোমালোকৰ উপকাৰ লাভৰ অধিকাৰ আছে। তাৰ পাছত এইবোৰ কুৰবানীৰ বাবে সেই প্ৰাচীন গৃহলৈ লৈ যাব লাগিব। ولكل أمة جعلنا منسكا ليذكروا اسم الله على ما رزقهم من بهيمة الأنعام فإلهكم إله واحد فله أسلموا وبشر المخبتين আৰু মই প্ৰত্যেক উম্মতৰ বাবে কুৰবানীৰ নিয়ম কৰি দিছোঁ যাতে সিহঁতে সেই চতুষ্পদ জন্তুসমূহ জবেহ কৰোঁতে আল্লাহৰ নাম উচ্চাৰণ কৰে যিবোৰ আল্লাহে সিহঁতক দান কৰিছে। পিছে মনত ৰাখিবা তোমালোকৰ উপাস্য একমাত্ৰ এজনেই উপাস্য। এতেকে তোমালোকে তেওঁৰে আনুগত্য কৰা। হে নবী, যিসকলৰ অন্তৰ আল্লাহৰ প্ৰতি বিনীত তুমি সিহঁতক সুসংবাদ দিয়া। الذين إذا ذكر الله وجلت قلوبهم والصابرين على ما أصابهم والمقيم الصلاة ومما رزقناهم ينفقون সিহঁত এনেকুৱা যে আল্লাহৰ নাম উচ্চাৰণ কৰা হ'লে সিহঁতৰ অন্তৰ ভয়তে কঁপি উঠে আৰু সিহঁতে বিপদ আপদত ধৈৰ্য ধাৰণ কৰে, নামাজ প্ৰতিষ্ঠা কৰে আৰু মই সিহঁতক যি দান কৰিছোঁ তাৰ পৰা সিহঁতে আল্লাহৰ পথত ব্যয় কৰে। والبدن جعلناها لكم من شعائر الله لكم فيها خير فاذكروا اسم الله عليها صواف فإذا وجبت جنوبها فكلوا منها وأطعموا القانع والمعتر كذلك سخرناها لكم لعلكم تشكرون আৰু কুৰবানীৰ উটসমূহক মই আল্লাহৰ নিদৰ্শনাৱলীৰ অন্তৰ্ভুক্ত কৰিছোঁ। সেইবোৰৰ মাজত তোমালোকৰ বাবে কল্যাণ নিহিত আছে। এতেকে শাৰীবদ্ধকৈ থিয় কৰাই জবেহৰ সময়ত সেইবোৰৰ ওপৰত তোমালোকে আল্লাহৰ নাম উচ্চাৰণ কৰা। তাৰ পাছত যেতিয়া সেইবোৰ কাটি হৈ পৰি যায় তেতিয়া তোমালোকে তাৰ পৰা খাবা, লগতে সহিষ্ণু, অভাৱগ্ৰস্ত আৰু সাহায্য প্ৰাৰ্থী অভাৱগ্ৰস্তসকলকো খুৱাবা। এইদৰে মই এই জন্তুবোৰক তোমালোকৰ আজ্ঞাধীন কৰি দিছোঁ যাতে তোমালোকে মোৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। لن ينال الله لحومها ولا دماؤها ولكن يناله التقوى منكم كذلك سخرها لكم لتكبروا الله على ما هداكم وبشر المحسنين আল্লাহৰ ওচৰত সেইবোৰৰ মঙহ আৰু তেজ নপৌঁছে, বৰং তেওঁৰ ওচৰত তোমালোকৰ অন্তৰৰ তাকৱাহে পৌঁছে। এইদৰেই তেওঁ এই জন্তুবোৰক তোমালোকৰ আজ্ঞাধীন কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা, যিহেতু তেওঁই তোমালোকক পথ প্ৰদৰ্শন কৰিছে। আৰু হে নবী, তুমি পুণ্যৱানসকলক